Welcome to my channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো হায়াৰ সেকেন্ডাৰী ম্যাথমেটিক্সৰ ডিটাৰমিনেন্ট and its properties. First property to হল ডিটাৰমিনেন্টৰ the value of the determinant remains unchanged by interchanging its rows and columns. এতিয়া ডিটাৰমিনেন্ট বুলি ক'লে কি হয় এটো এটা ডিটারমিনেন্ট a1 a2 a3 b1 b2 b3 c1 c2 c3 ডিটারমিনেন্টৰ সদায় কি হয় নাম্বার অফ রোজ এখিনি হল রো আৰু এখিনি হল কলম রো মানে খাৰি কলম মানে স্তম্ভ ডিটারমিনেন্টৰ কি হয় নাম্বার অফ রোজ আৰু নাম্বার অফ কলম সদায় সমান থাকিব লাগে তাৰ মানে ইহত সদায় স্কোয়াৰ হয় ম্যাট্ৰিক্সৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হয় কাৰণ ম্যাট্ৰিক্সত কি থাকে ৰো ম্যাট্ৰিক্সটো থাকে এটা যদি ৰো থাকে তেতিয়া হলে এই ম্যাট্ৰিক্সটোৰ নাম ৰো ম্যাট্ৰিক্স বা এটা যদি কলম থাকে তেতিয়া হলে এই ম্যাট্ৰিক্সটোৰ নাম হয় কলম ম্যাট্ৰিক্স কিন্তু ডিটারমিনেন্টত কি হ'ব সদায় নাম্বার অফ ৰো আৰু নাম্বার অফ কলম সমান থাকে এতিয়া ফার্স্ট প্রপার্টি অফ ডিটারমিনেন্ট যেটো কোৱা হৈছে যে the value of the determinant remains unchanged by interchanging its rows and columns এই যদি ৰো খিনি আমি কলমলৈ কনভার্ট কৰো কলম খিনিক ৰো হিচাপে লিখো তেতিয়াও কিন্তু ডিটারমিনেন্টৰ যেটো ভ্যালু কেতিয়াও সলনি নহয় তাৰ মানে এইটো এটা ডিটারমিনেন্ট আছে ইয়াৰ নাম দিছো ডেল তাৰ পাছত এই ডিটারমিনেন্টক মই কি কৰিছো ৰো খিনিক কলমেৰে ইন্টারচেঞ্জ কৰো আৰু কলম খিনিক ৰোলে চেঞ্জ কৰো তেতিয়া আমি কি পাম a1 a2 a3 b1 b2 b3 and c1 c2 c3 এই ডিটারমিনেন্টৰ ভ্যালু আৰু এই ডিটারমিনেন্টৰ ভ্যালু সদায় কি হ'ব সমান হ'ব ফার্স্ট প্রপার্টিটো হল এইটো যে the value of the determinant remains unchanged by interchanging its rows and columns. আমি এটা এক্সাম্পল চাব পাৰো ধৰি লও এটা ডিটারমিনেন্ট 1 2 1 0 5 -1 2 0 3 এটা এটা ডিটারমিনেন্ট এই ডিটারমিনেন্টক আমি ফার্স্ট ৰো দি এক্সপান্ড কৰো তেতিয়া হলে এক্সপান্ড কেনেকে কৰে 1 into 5 -1 0 3 কাৰণ কি যদি ফার্স্ট ৰো ফার্স্ট কলমত থকা এলিমেন্টস টুৰ লোৱা হয় তেতিয়া হলে সেই ৰোটো আৰু সেই কলমটো বাদ দি বাকিখিনি লিখিব লাগে সো 1 into 5 -1 0 3 তাৰ পিছত ইয়াৰ আগৰ চিনটো কি কৰিব লাগে মাইনাস চিন দিব লাগে 2 into এটা 2 টু কত আছে ফার্স্ট ৰো সেকেন্ড কলমত আছে সো ফার্স্ট ৰো সেকেন্ড কলম বাদ দি 0 -1 2 3 এটো মাইনাস কিয় হৈছে কাৰণ আমি ইয়াৰ কি লিখিব লাগে কোফেক্টৰ ম্যাট্ৰিক্সটো লিখা হয় কোফেক্টৰটো লিখিব লাগে 2 এতিয়া 2 টু কত আছে ফার্স্ট ৰো সেকেন্ড কলমত আছে সো -1 টু দি পাৱাৰ 1 প্লাস 2 তাৰ মানে কিমান হ'ব -1 টু দি পাৱাৰ 3 আলটিমেটলি এটোৰ চিনটো কিমান হ'ব মাইনাস চিন হ'ব হেতু কাৰণে এই চিনটো মাইনাস হয় তাৰ পাছত এটো 1 ফার্স্ট ৰো দি যেটো এক্সপান্ড কৰিছো 1 into কি হ'ব 0 5 2 0 এটা এই ডিটারমিনেন্টৰ যদি মই ভ্যালু লিখো তাহলে কিমান হ'ব 1 into 15 minus 0 minus 2 into 0 এটো মাইনাসে প্লাস 2 plus 1 into 0 minus 10 so ইয়াৰ ভ্যালুটো হল 15 minus 4 minus 10 so এটো পালোগে 15 minus 14 is equal to 1 এই ডিটারমিনেন্টৰ ভ্যালু হল 1 এতিয়া মই এই ডিটারমিনেন্টৰ কি কৰো ৰো খিনিক কলমলে আৰু কলম খিনিক ৰোলে চেঞ্জ কৰো তেতিয়া হলে যেটো ডিটারমিনেন্ট পাম তাৰ নাম দিছো ডেল ডেশ এটো কিমান হ'ব 1 2 1 0 5 -1 2 0 3 এটোক যদি এক্সপান্ড কৰো তাৰ ভ্যালু কিমান লব লাগিব 1 ওলাব লাগিব এটোক যদি মই এক্সপান্ড কৰো এক্সপান্ড কৰিলে কি হ'ব
1 into 5 0 minus 1 3 first row di expand koriso 0 into korile hetu 0 hobo so plus 2 into 2 5 1 minus 1 so to 1 into 15 minus 0 plus 2 into minus 2 minus 5 so to 15 plus 2 into minus 7 15 minus 14 is equal to 1 তেতিয়া হলে আমি কি দেখিবলৈ পালো ফার্স্ট যেটো ডিটারমিনেন্ট লোৱা হৈছিলে তাৰ ভ্যালু আমি 1 পালো আৰু সেই ডিটারমিনেন্টটো ৰো খিনি কলমলে যেতিয়া আৰু কলম খিনি যেতিয়া ৰোলে কনভার্ট কৰা হল তেতিয়াও সেই ডিটারমিনেন্টৰ ভ্যালু আমি কিমান পালো 1 এ পালো তাৰ মানে কি হয় এটা ডিটারমিনেন্টৰ ক্ষেত্ৰত যদি ৰো খিনি কলমলে আৰু কলম খিনি ৰোলে কনভার্ট কৰা হয় তেতিয়া হলে ডিটারমিনেন্টৰ কোনো ভ্যালুৰ কোনো পৰিৱৰ্তন নহয় এতিয়া মই ডিসকাস কৰো property number 2 if two adjacent rows or columns of a determinant are interchanged then the sign of the determinant is changed তাৰ মানে কি কৈছে দুটা adjacent row যদি কি কৰা হয় interchange কৰা হয় বা দুটা adjacent row যদি কলমক যদি interchange কৰা হয় তেতিয়া হলে ডিটারমিনেন্টৰ সাইনটো কি হ'ব চেঞ্জ হ'ব তাৰ মানে এনেকুৱা যে a1 a2 a3 b1 b2 b3 c1 c2 c3 এটো হল ডিটারমিনেন্টটো এটো रो 1 এটো रो 1 এটো रो 2 r2 ৰে বুজাইছো এটো रो 3 এতিয়া যদি r1 ক মই r2 লে আৰু r2 ৰ জায়গা r2 আমি r1 ৰ জায়গালে লৈ যাম रो 1 ক रो 2 ৰ জায়গালে আনো আৰু रो 2 ক रो 1 ৰ জায়গালে আনো তেতিয়া হলে ডিটারমিনেন্টৰ কি হ'ব সাইনটো চেঞ্জ হ'ব তাৰ মানে আমি কি লিখিব লাগিব ইয়াৰ আগত মাইনাস চিন দিব লাগিব যদিহে মই r1 ক r2 ৰ জায়গালে নিউ আৰু r2 ক r1 ৰ জায়গালে আনো এটো এনেদৰে লিখে ম্যাথমেটিক্যালি r1 is changed to r2 and r2 is changed to r1 তেতিয়া হলে কি হ'ব আগৰ চিনটো মাইনাস হ'ব এতিয়া আমি লিখিব লাগিব ইয়াত b1 b2 b3 r2 r1 ৰ জায়গাত লিখিছো r1 ক r2 ৰ জায়গাত লিখো a1 a2 a3 আৰু তলত থাৰ্ড ৰ একে আছে c1 c2 c3 এনেকে ডিটারমিনেন্টৰ দুটা ৰো যদি এক্সচেঞ্জ কৰা হয় বা দুটা কলম যদি এক্সচেঞ্জ কৰা হয় তেতিয়া হলে ডিটারমিনেন্টৰ যেটো সাইন হেতু কি হ'ব চেঞ্জ হ'ব সো ইয়াৰ আগত এটো মাইনাস চিন দিব লাগিব যদিহে r1 ক আমি r2 ৰ জায়গালে আনো আৰু r2 r1 ৰ জায়গালে আনো এই যিবিলাক প্ৰপাৰ্টি আছে এই প্ৰপাৰ্টি বিলাক ডিটারমিনেন্টৰ প্ৰবলেম সলভ কৰোতে ব্যৱহাৰ হয় কাৰণ আমাৰ কোৱেশ্চন বিলাকেই থাকে এনেদৰে যে উইদাউট এক্সপান্ডিং only using the properties of determinant find the value of the determinant so a property খিনি আমি জানিব লাগিব তেতিয়াহে আমি তেনেকুৱা প্ৰবলেম বিলাক সলভ কৰিব পাৰিম এতিয়া আমি ডিসকাস কৰিছো property number 3 of a determinant if two rows or columns of a determinant are identical then its value is 0 যদি এটা ডিটারমিনেন্টৰ দুটা ৰো বা দুটা কলম একে হয় তেতিয়া হলে সেই ডিটারমিনেন্টৰ ভ্যালু কি হ'ব 0 হ'ব তাৰ মানে এনেকুৱা a1 a2 a3 a1 a2 a3 b1 b2 b3 এটো এটা ডিটারমিনেন্ট এনেকুৱা ডিটারমিনেন্ট দেখিলে আমি ডাইৰেক্টলি ইয়াৰ ৰিজাল্ট কি লিখিব পাৰো 0 লিখিব পাৰো কাৰণটো কি ইয়াৰ যেটো ৰো নম্বৰ 1 তাত থকা এলিমেন্টস বোৰ হল a1 a2 a3 আৰু ৰো নম্বৰ 2 থকা এলিমেন্টস বিলাকো হল a1 a2 a3 তাৰ মানে কি r1 and r2 are identical একে r1 ত থকা আৰু r2 ত থকা এলিমেন্টস বোৰ একে সো এই ৰো দুটা আইডেন্টিক্যাল হয় তেতিয়া হলে এনেকুৱা ডিটারমিনেন্টৰ ভ্যালু সদায় কি হ'ব 0 হ'ব যেনে এনেদৰে যদি পোৱা 1 2 1 3 2 5 1 2 1 তেতিয়া হলে তুমি লিখিব পাৰিবা ইয়াৰ ডিটারমিনেন্ট ভ্যালুটো কি 0 because c1 and c3 are identical ইয়াত কাৰণ কলম 1
আৰু কলম 3 আইডেন্টিকেল হৈছে so C1 and C3 লিখা হৈছে C1 and C3 are identical so determinant value is 0 এইটো হল property number 3 if two rows or columns of a determinant are identical then its value is 0 যে কলম দুটা adjacent হ'ব লাগিব হেতু কথা নহয় R1 আৰু R2 একে হ'ব লাগিব বা C1 আৰু C2 হে একে হ'ব লাগিব হেতু নহয় যিমানটা কলম থাকে তাৰে যদি দুটা কলম আইডেন্টিক্যাল হয় তেতিয়া হলে সেই ডিটারমিনেন্টৰ ভ্যালু কি হ'ব 0 হ'ব বা দুটা ৰো যিকোনো প্লেসত থকা R1 R4 R1 R3 যিকোনো প্লেসত থকা দুটা ৰো যদি আইডেন্টিক্যাল হয় তেতিয়া হলে ডিটারমিনেন্টৰ ভ্যালু 0 হ'ব We discuss koro property number 4 if each element of a row or column of a determinant is multiplied by a scalar k then its value gets multiplied by the scalar k jodi eta row ba eta column thoka prottektu elements eta scalar quantity k dara multiply kora hoy tetia hole সেইটোৱে কি বুজাব গুটেই ডিটারমিনেন্টটো কেৰে মাল্টিপ্লাই হোৱা বুজাব বা ভ্যালু যেটো ভ্যালু পাম সেই ভ্যালুটো কিহেৰে মাল্টিপ্লাই কৰা বুজাব ডিটারমিনেন্টৰ যেটো ভ্যালু হ'ব সেই ভ্যালুটো কেৰে মাল্টিপ্লাই হোৱা বুজাব এটা মই এক্সাম্পলৰ দ্বাৰা ইয়াক দেখাই দিব বিচাৰিছো বহুত ইম্পৰ্টেন্ট প্ৰপাৰ্টি হয় এটো ধৰি লোৱা এটা ডিটারমিনেন্ট হলো 2 3 5 4 6 9 6 2 1 এটা এটা ডিটারমিনেন্ট এই ডিটারমিনেন্টৰ ভ্যালুটো কিমান 2 into 6 9 2 1 minus 3 into 4 9 6 1 plus 5 into 4 6 6 2 is equal to 2 into 6 minus 18 minus 3 into 4 minus 54 plus 5 into 8 minus 36. So it will get to 12, 2 into minus 12 minus 3 into 50 minus 50 plus 5 into minus 28. So it will get minus 24 plus 150 minus 140 তেতিয়া হলে এটো হবগে কিমান 150 পৰা 140 গল 10 minus 40 ইয়াৰ ৰিজাল্ট হ'ব minus 14 এই ডিটারমিনেন্টৰ ভ্যালু এতিয়া মই ডে ডিটারমিনেন্টৰ যিকোনো এটা ৰো এটা স্কেলাৰ কোয়ান্টিটিৰে মাল্টিপ্লাই কৰো if each element of a row of a determinant is multiplied by a scalar k মই কি কৰো এই যেটো ৰোত যিকিটা এলিমেন্টস আছে সেই এলিমেন্টস কেইটাক মই যিকোনো এটা স্কেলাৰ কোয়ান্টিটি ধৰি লও 2 ৰে মাল্টিপ্লাই কৰো 2 ৰে মাল্টিপ্লাই কৰিলে ডিটারমিনেন্টটো কি হ'বগে 4 6 10 বাকিখিনি একে থাকিব কাৰণ এটা ৰোকে মাল্টিপ্লাই কৰিব লাগে 4 6 9 6 2 1 এই যেটো ডিটারমিনেন্ট এই ডিটারমিনেন্টৰ ভ্যালু কি হ'ব 4 into 6 minus 18 minus 6 into 4 minus 54 plus 10 into 8 minus 36. So etu hobo your result to hoboge 4 into minus 12 minus 6 into minus 50 plus 10 into minus 28 tar mane etu hobo minus 48 plus 300 minus 280 so etu hobo minus 48 plus 20 so etu hoboge minus 28 tar mane a determinantor ami ki korisilu eta row 2 re multiply korisilu 4 2 3 5 a is to row first row to 2 re multiply korat ami paisilu 4 6 10 kintu amar result to ami ki palu minus 28 eta minus 20 to 28 to car double minus 14 of
যদি 2 ৰে মাল্টিপ্লাই কৰা হয় তেতিয়া হলে -28 পোৱা যায় তাৰ মানে আমিটো ডিটাৰমিনেন্টৰ এটা ৰকে 2 ৰে মাল্টিপ্লাই কৰিছিলো কিন্তু ভ্যালু অফ দা ডিটাৰমিনেন্ট কি ওলালে ডাবল অফ দা ডিটাৰমিনেন্ট যেটো অৰিজিনাল যেটো ডিটাৰমিনেন্ট হেতুৰ ডাবল হৈছে ৰিজাল্টটো তাৰ মানে কি হৈছে এই ডিটাৰমিনেন্টৰ ভ্যালু হল -14 আমি ফাৰ্স্ট ৰটোক 2 ৰে মাল্টিপ্লাই কৰিছিলো আৰু আনসাৰ পালো -28 তাৰ মানে এই গুটেই ডিটাৰমিনেন্টটো 2 ৰে মাল্টিপ্লাই কৰা ই বুজাইছে কাৰণ এই ডিটাৰমিনেন্টটো ইনটু 2 ইজ ইকুৱেল টু -28 গতিকে কি হ'ব এই যেটো প্ৰপাৰ্টি হয় এই প্ৰপাৰ্টিটো খুবে ইউজ কৰিবলগীয়া হয় ডিটাৰমিনেন্টত তাৰ মানে কেনেকুৱা হয় যদি এনেদৰে থাকে যে 6a 5a 4a 3 2 9 6 2 5 এটা ইয়াত a টো কি হৈ আছে ফাৰ্স্ট ৰৰ প্ৰত্যেকটো এলিমেন্টছতে মাল্টিপ্লাই হৈ আছে তেতিয়াহলে আমি এনেদৰে লিখিব পাৰো a * 6 5 4 3 2 9 6 2 5 এটো কি বুজোৱা হৈছে then the value gets multiplied by the scalar k তাৰ মানে গুটেই ডিটাৰমিনেন্টটো কি দ্বাৰা মাল্টিপ্লাই কৰা হৈছে a দ্বাৰা মাল্টিপ্লাই কৰা হৈছে কিন্তু আছে এটো কাৰ লগত মাল্টিপ্লাই হৈ ফাৰ্স্ট ৰটোৰ লগতহে মাল্টিপ্লাই হৈ আছে কিন্তু a2 আৰু a2 কি হ'ব সমান হ'ব সো এই প্ৰপাৰ্টিটো যথেষ্ট ইম্পৰ্টেন্ট হয় যেটা কমন ফ্যাক্টৰ আনিব লগিয়া হয় বা এনেদৰে যদি থাকে x স্কয়াৰ - a স্কয়াৰ x plus a and x minus a x cube minus a cube তলত আছে যেন 1 2 3 4 5 6 তেতিয়ালে ইয়াত কমন কি আহিব a যদি আমি ফাৰ্স্ট ৰটো চাও ফাৰ্স্ট ৰটো কিহেৰে মাল্টিপ্লাই হৈ আছে প্ৰত্যেকটো এলিমেন্টছৰ লগত আমি x minus a এটা কমন ফ্যাক্টৰ বুলি ক'ব পাৰো কাৰণ এটো হয় x স্কয়াৰ - a স্কয়াৰ মানে x minus a into x plus a এটো x minus a এটো x cube minus a cube মানে x minus a into x square plus xa plus a square সো আমি কি কৰিব পাৰো x minus a টো কমন আনিব পাৰো তেতিয়া এটো লিখিব পাৰি x plus a 1 x square plus ax plus a square বাকিখিনি একে থাকিব 1 2 3 4 5 6 এই প্ৰপাৰ্টিটোৰ পৰাই এটো এই প্ৰপাৰ্টিটোৱে এই প্ৰবলেমটোত কি কৰা হৈছে ইউজ কৰা হৈছে discuss karo property number 5 if each element of a row or column of a determinant is expressed as the sum of two or more terms then the determinant can be expressed as the sum of two or more determinants tar mane a property to hol ki jodi enekbata determinant tumi pua je x plus alpha y plus beta z plus gamma a1 a2 a3 b1 b2 b3 তেতিয়া হলে এনেকুৱা ডিটাৰমিনেন্টক তুমি কি কৰিব পাৰিবা দুটা ডিটাৰমিনেন্ট হিচাপে লিখিব পাৰিবা কাৰণটো কি হৈছে if each element of a row of a determinant is expressed as the sum of two or more terms এতিয়া এই ৰটোত কি হৈ আছে যেটো ডিটাৰমিনেন্টৰ ফাৰ্স্ট ৰ হে ফাৰ্স্ট ৰটো কেনেকে এক্সপ্ৰেস কৰা হৈছে দুটা টাৰ্মৰ সাম হিচাপে এক্সপ্ৰেস কৰা হৈছে তেতিয়া হলে তেনেকুৱা ডিটাৰমিনেন্টটো কি বুলি লিখিব পাৰি then the determinant can be expressed as the sum of two or more determinants যদি দুটা টাৰ্ম প্লাস হৈ থাকে যিকোনো এটা ৰ বা যিকোনো এটা কলমত তেতিয়া হলে তাক দুটা ডিটাৰমিনেন্টৰ সাম হিচাপে এক্সপ্ৰেস কৰিব পাৰিবা যদি তিনিটা টাৰ্ম তোমাৰ প্লাস হৈ থাকে বা মাইনাস হৈ থাকে তেতিয়া হলে তুমি সেই ডিটাৰমিনেন্টক তিনিটা ডিটাৰমিনেন্টৰ সাম হিচাপে এক্সপ্ৰেস কৰিব পাৰিবা সো এনেকুৱা ডিটাৰমিনেন্টৰ কি হ'ব কেনেদৰে লিখিব পাৰিবা x a1 a2 y a2 b2 z a3 b3 plus alpha a1 b1 no b1 beta a2 b2 and gamma a3 b3 এটো হল এটা প্ৰপাৰ্টি যেটো এটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি হয় তেতিয়া কি হয় যদি ফাৰ্স্ট ৰ বা ফাৰ্স্ট কলম বা সেকেন্ড ৰ বা সেকেন্ড কলমত যদি কি কৰা হয় দুটা বা তিনিটা এলিমেন্টছৰ সাম হিচাপে লিখা থাকে
তেতিয়াহলে সেই ডিটাৰমিনেন্টটো কি কৰিব পাৰি দুটা বা তিনিটা ডিটাৰমিনেন্টৰ সাম হিচাপে এক্সপ্ৰেছ কৰিব পাৰি আৰু তাৰ পাছত এনেকুৱা ডিটাৰমিনেন্ট বিলাক কি হয় সিম্পলিফাই কৰিবলৈ সহজ হয় এতিয়া ডিসকাস কৰিবলৈ লৈছো property number 6 it's important if two in a row of a determinant a multiple of another row or column is added the value of the determinant remains the same তাৰ মানে কি হয় এটো property any time use কৰি থাকিব লগিয়া হয় ডিটাৰমিনেন্টৰ ধৰি লোৱা এটা ডিটাৰমিনেন্ট লৈছো a1 b1 c1 a2 b2 c2 a3 b3 c3 এতিয়া আমি কি কৰিব পাৰো r1 ক এনেকে সলনি কৰিব পাৰো r1 plus twice r2 এনেদৰে আমি সলনি কৰো তেতিয়াও কিন্তু ডিটাৰমিনেন্টৰ যেটো ভ্যালু হেতু কেতিয়াও পৰিৱৰ্তন নহয় কাৰণ আমি ইকুৱেল সাইন দি লিখো তাৰ মানে সমানে হৈ থাকে কি সলনি কৰিছো r1 ক কি হলে সলনি কৰিছো r1 plus twice r2 r2 2 ৰে মাল্টিপ্লাই কৰি r1 ৰ লগত প্লাস কৰিছো আৰু হেতু হৈ পৰিছে নতুন r1 তেতিয়া কি হবগে a1 plus twice a2 b1 plus twice b2 c1 plus twice c2 সেকেন্ড ৰ একে থাকিব কাৰণ r1 কে সলনি কৰা হৈছে a2 b2 c2 a3 b3 c3 কিন্তু এটো ডিটাৰমিনেন্টৰ যেটো ভ্যালু এ ডিটাৰমিনেন্টৰ ভ্যালুটো কিন্তু সমানেই থাকে সেই কাৰণে লিখিছো যে if two in a row or column of a determinant a multiple of another row is added the value of the determinant remains the same determinantor value কেতিয়াও পৰিৱৰ্তন নহয় এটা কথা মনত ৰাখিব লাগিব while altering the parallel lines row or columns one line must be unchanged এই যে আমি এই যিখিনি অপাৰেশন আমি কৰিম r1 ক সলনি কৰিছো r2 সলনি কৰিছো কিন্তু ইয়াত ৰো কেটা আছে তিনিটা আছে গতিকে দুটা ৰোৰ কাম আমি একেটা ডিটাৰমিনেন্টতে কৰি দেখাব পাৰিম কিন্তু কোনোবা এটা ৰো one line must be unchanged কোনোবা এটা ৰো কি হ'ব লাগিব একে হৈ থাকিব লাগিব তাৰ মানে এটো কৰিব পৰা যাব নিজৰ সুবিধা মতে r1 is changed to r1 minus r2 এটো কৰিম r2 is changed to r2 minus r3 এটো একেটা ডিটাৰমিনেন্টতে কৰি দেখাব পৰা যাব কিন্তু আকৌ r3 is something r3 minus r1 এটো কিন্তু কৰিব নালাগে কি কৰিব লাগে যদি তিনিটা ৰো বা তিনিটা কলম থাকে তেতিয়াহলে দুটা কলমৰ কাম আমি একেলগতে কৰিব পাৰিম কিন্তু কোনোবা এটা ৰো বা কোনোবা এটা কলম কি কৰিব লাগিব আমি একে ৰাখিব লাগিব এটো হল property number 6 it's very very important আৰু শেষৰ যেটো property বুলি আমি ক'ব পাৰো যে এটা ডিটাৰমিনেন্টৰ যদি কোনোবা এটা ৰো বা কোনোবা এটা কলমৰ প্ৰত্যেকটো এলিমেন্ট 0 হয় তেতিয়াহলে সেই ডিটাৰমিনেন্টৰ ভ্যালু সদায় 0 হ'ব তাৰ মানে এনেকুৱা 0 0 0 1 2 3 4 5 6 এই ডিটাৰমিনেন্টৰ ভ্যালু সদায় 0 কাৰণ কি হৈছে ইয়াত এটা ৰো বা এটা কলম 0 হৈছে বা এনেকুৱা 1 2 3 0 0 0 4 5 6 এই ডিটাৰমিনেন্টৰ ভ্যালু সদায় কি হ'ব 0 হ'ব কাৰণ ইয়াত সেকেন্ড ৰোটো 0 হৈছে এইখিনিয়ে হল properties of the determinant যদি তোমালোকৰ মোৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা তোমালোকৰ বুজাত অসুবিধা হৈছে তেতিয়াহলে মোক কমেন্ট বক্সত কমেন্ট কৰিবা আৰু তোমালোকৰ অসুবিধা হোৱাখিনি যিখিনি বুজি পোৱা তোমালোকৰ অসুবিধা হৈছে তেনেকুৱা ভিডিও বনাবলৈ মই চেষ্টা কৰিম থ্যাংক ইউ হেভ এ নাইস ডে